সৌন্দৰ্যৰাণী সিজুচাই হাত বাউলি মাতিছে অসমৰ বনভোজপ্ৰেমী ৰাইজক। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত সিজুচাৰ বনভোজস্থলীত বনভোজ দলৰ ভিৰ। বনভোজস্থলীত ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ছ'চাইটিৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সৌন্দৰ্যৰাণী সিজুচাই হাত বাউলি মাতিছে সমগ্ৰ অসমৰ বনভোজপ্ৰেমী ৰাইজক। ৰবিবাৰে বন্ধৰ দিনটোত জামুগুৰিহাটৰ অসম অৰুণাচল সীমান্তৱৰ্তী সিজুচাৰ বৰডিকৰাই নদীৰ পাৰত চলিছে বনভোজ দলৰ ভিৰ। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তৰ বনভোজ দলসমূহ আহি সিজুচাৰ বৰডিকৰাই নদীৰ পাৰত বহি আনন্দ উল্লাসৰ মাজেৰে এসাঁজ জুতি লগাই খাই লৈ আদৰিছে নতুন বছৰ 2024। 17 ডিচেম্বৰ ৰবিবাৰ আমি ঢেকিয়াজুলি ব্লকৰ আণ্ডাৰত আমি ষ্টুডেণ্ট লৈ আহিছোঁ। আমি প্ৰায় 90জন ষ্টুডেণ্ট আহিছোঁ। আহি মানে ইয়াতে আমি দেখিলোঁ পৰিৱেশ খুবেই ভাল। গোটেই যি ধুনীয়াকৈ নদীত আছে পিনে ওচৰে পাজৰে পাহাৰ ল'ৰা ছোৱালীও খুবেই ভাল পাইছে আৰু পৰিৱেশো ধুনীয়া। আমি কোনো লেতেৰা এনেকৈ আমি বেলেগ বনভোজ থৈ গ'লে কিছুমান কি হয় আগতে খাই আহি জেগাখিনি লেতেৰা কৰে, কিন্তু ইয়াত আমি এইটো দেখিবলৈ পোৱা নাই। ধুনীয়াকৈ জেগাখিনিও ভাল আৰু মই মানে গোটেই ৰাইজক জনাওঁ যে আপোনালোকে আহক, সিজুচালৈ আহক। ধুনীয়া পৰিৱেশ, কোনো ইয়াতে বাধা বিঘিনি নাই, লেতেৰা নাই। আমাৰ ধুনীয়াকৈ জেগাখিনিও চাফা কৰি ৰাখিছে। সেয়ে মই 2024 চনৰ আহি থকা নতুন বৰ্ষৰ কাৰণে সকলোকে মই আদৰণি জনাইছোঁ, সকলোকে শুভেচ্ছা জনাইছোঁ। লগতে তেওঁলোকেও মানে আহি পৰিয়ালৰ সৈতে এসাঁজ খাই যাওক আৰু যোনজনে যদি বিদ্যালয়সমূহ আহোঁ বুলি ভাবিছে তেওঁলোকেও এইখিনি জেগাত আহি খুবেই ভাল পাব। মাচুলৰ ক্ষেত্ৰত কি ক'ব? যিবিলাক তেওঁলোকে চাফ চিকুণৰ কাৰণে কিবা এটা প্ৰাপ্য লৈছে তাৰ ক্ষেত্ৰত চাফ চিকুণৰ ক্ষেত্ৰত তেওঁলোকে সৰু এটা প্ৰাপ্য লৈছে, কাৰণ তেওঁলোকেও মানে কৰিব লাগে। গোটেইখিনি এতিয়া কৰোঁতে মেলোতে সন্ধিয়া হৈ যায়, সকলোৱে এইখিনি চাফা নকৰে। তেওঁলোকে সৰু এটা মাচুল লৈছে, বেছি এটা মাচুল লোৱা নাই তেওঁলোকে। কিন্তু আমি ভাবিলোঁ কিছুমান জেগাত বেছিকৈ মাচুল লয়, কিন্তু ইয়াত আমি তেনেকৈ মাচুলো বেছি পোৱা নাই যেনিবা। ঠিকে আছে, আহি ভাল লাগিছে, আহি খুবেই ভাল লাগিছে। পৰিৱেশো খুব ভাল পাইছে, আমাৰ ষ্টুডেণ্টখিনিও খুবেই ভাল পাইছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সিজুচাৰ মনোমোহা দৃশ্য আৰু বৰডিকৰাই নদীৰ ওপৰত স্থাপিত অসমৰ দ্বিতীয় সৰ্ববৃহৎ জলসিঞ্চন প্ৰকল্পস্থলী পৰিদৰ্শনৰ উদ্দেশ্যে প্ৰতি বছৰে এনেদৰেই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ বনভোজ দলসমূহৰ ভিৰ লগা পৰিলক্ষিত হয়। সিজুচাৰ বনভোজস্থলীৰ পৰিৱেশ সংৰক্ষণৰ দায়িত্বত থকা ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ছ'চাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়া সদস্যসকলে নিতৌ এই বনভোজস্থলী পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সংগঠনটোৰ নেতৃবৃন্দই বনভোজপ্ৰেমী অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষ 2024ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সিজুচালৈ আদৰণি জনাইছে। লগতে বনভোজ দলসমূহক আহাৰ গ্ৰহণৰ পাছত নিজৰ নিজৰ ঠাইসমূহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে। বনভোজপ্ৰেমী ৰাইজে ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টৰ প্ৰশংসনীয় পদক্ষেপৰ শলাগ লৈছে। যোনটো নিউ ইয়াৰ, যোনটো নতুন বছৰৰ বনভোজ, অসমবাসীক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। মই সিজুচাৰ পিকনিক স্পটৰ কমিটিৰ ফালৰ পৰা মই সেইটোকে কামনা কৰিছোঁ, চবেই আহক, আমি চিজিলকৈ বা ভালে ভালে যোৱাটো আমি কামনা কৰোঁ। লগতে প্ৰশাসনৰ ফালৰ পৰাও জাননী দিয়া হৈছে, পূৰা মানে খুৰা বন্ধ। ইতিমধ্যে খুৰাটো বাৰে বাৰে কৈ আছে আৰু ড্ৰাইভাৰৰ ফালক মানে আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট আছে, খুৰা লিখিত বা খুৰা লৈ পেলাই গাড়ী চলোৱাটো আমি বিচৰা নাই। যাত্ৰী যিমানখিনি আহে, 1 নম্বৰ কথা ড্ৰাইভাৰৰ ওপৰত নিৰ্ভৰ কৰে। চবেই ৰাইজে যিমানখিনি পৰিবাৰ আহে বনভোজ খাবলৈ, তেখেতৰ কাৰণে আমি জীয়াই থকাটো আমি আমাৰ কমিটিৰ ফালৰ পৰা বিচাৰোঁ। লগতে সেইটোৱে নতুন বছৰৰ বুলি ক'লে চবে বনভোজ খাবলৈ কাৰণে, এসাঁজ বনভোজ খাবলৈ কাৰণে সিজুচা পিকনিক স্পটৰ কাৰণে অলৰেডি পাব্লিক চিটি আছে বা চবেই গম পায়ে অসমৰ যিমানখিনি ৰাইজে। সেইটো কাৰণে মই চবকে মোৰ ফালৰ পৰা আহিবলৈ কাৰণে অনুৰোধ। আমাৰ ফালৰ পৰা অলৰেডি চাফ চিকুণৰ ফালৰ পৰা ষ্ট্ৰিক্টলিকে আছে। আমাৰ ল'ৰাখিনিয়ে চাফ চিকুণ কৰে। বিশেষকৈ যিমানখিনি বনভোজ খোৱা যিমানখিনি যাত্ৰী আছে, মই এটাই অনুৰোধ কৰিম, যাহাতে খাই পেলাই এটা জেগাতে সিহঁতে পেলাব। এতিয়া চব
গভৰ্ণমেণ্টে এটা SOP জাৰি কৰিব বা কৰিছে এইটোলৈকে আমি নিৰ্ভৰ কৰিব লগা হৈ যায়, মানি চলিব লগা হৈ যায়। তাৰ কাৰণে আমিও সেইটোকে কামনা কৰোঁ, মানে এটা পলিউশ্যন ভাল লাগে, এটা পৰিৱেশ ভাল লাগে, এটা প্লাষ্টিকবিলাক য'তে ত'তে পেলাব নালাগে। আমাৰ ফালৰ পৰা কমিটিৰ ফালৰ পৰা অনুৰোধ আছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট।